নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি হয়তো আপোনালোকে ধৰিব পৰা নাই আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনাইছোঁ। বন্ধু বান্ধৱীসকল, হেমন্তিকা বাৰ ভাগৰ আছে এটি ভাল খবৰ। পিছে খবৰটোনো কি আপোনালোকৰো জানিবলৈ মন গৈছে হয়নে? পিছে খবৰটো আপোনালোকক জনাম, কিন্তু তাৰ আগতে ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব লাগিব, অলপো স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চোৱাৰ আগতে আপোনালোকে প্লিজ এটা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন যে আমাৰ মৰমৰ অভিনেত্ৰী হেমন্তিকা শৰ্মাৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায়, প্লিজ জনাব আৰু লগতে এটা লাইক কৰি যাব। বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে আহোঁ পৰৱৰ্তী ভিডিঅ'টোৰ ফালে। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী হেমন্তিকা বাৰ ভাল খবৰটো হৈছে তেওঁ 2026 বৰ্ষত আপোনালোকে ছবি জগতত দেখিবলৈ পাব। তেওঁৰ চিনেমাখনৰ নাম হৈছে জানমণি। হয় বন্ধু বান্ধৱীসকল, লগতে তেওঁৰ লগত অভিনয় কৰিব আমাৰ সকলোৰে মৰমৰ প্ৰিয় অভিনেতা গুঞ্জন দা আৰু লগতে বিদুৰ ভাইত মেনেজাৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন জানমণিৰ লগত অভিনয় কৰিব। পিছে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে? নিশ্চয় ভাল পাইছে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ ধন্যবাদ।